নমস্কাৰ ছাৰ্বৈদসকল ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে লৈছে কঠোৰ সিদ্ধান্ত হয় ছাৰ্বৈদসকল ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ এক মাহৰ দৰমহা কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হয় ছাৰ্বৈদসকল বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই কঠোৰ সিদ্ধান্তটো আমি জানি লওঁ তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। গতিকে মই যিটো দৰমহা লৈছো এইটো মই নিজক ঠগাই পেলাই মই দৰমহাটো লৈছো। কাৰ কাৰ মনত সেইটো ভাৱ হৈছে অলপ বুজাই দিয়কচোন যে এই মাহৰ মই দৰমহাটো ললো কিন্তু মই মোৰ কামটো নকৰাকৈ দৰমহা ললো আৰু এই দৰমহাটো দি যদি মই ল'ৰা ছোৱালী ঘৰখনক চলাম সেইটো এথিকেলি আৰু মৰেলি কাৰেক্ট নহব। কাবাৰ মনত আছে নে নাই সেইটো চিন্তা নে আমাৰ উচ্চ শিক্ষা জগতখন ইমানে ভেকুৱা যে তাত এথিক্স আৰু মৰেল দুয়োটাই কাম নকৰে। মৰেলিটি 9 কলেজে কৰিছে আউট অফ 601 কলেজৰ 39 কলেজে কৰিছে। ৰনুজা 1 তাৰিখৰ এবাৰ কলেজৰ দৰমহা নহয় তাৰ ইউনিভাৰ্চিটিটো চিলিং নহয় মই আজি অৰ্ডাৰ দি দিম। আপুনি আজি কৈ দিব ট্ৰেজাৰীত লিখি দিব যে যেতিয়ালৈকে হায়াৰ এডুকেশ্যনৰ ছাৰ্ভে ফিল আপ কৰাৰ কমপ্লেইন্স ৰিপৰ্ট নহয় এই মাহত ট্ৰেজাৰী বিল হ'ব নালাগে। ইমান খাতিৰ কৰি থকা দৰকাৰ নাই। ষ্টেটখনক বদনাম কৰাটোৱে আমাৰ কাম নেকি? প্ৰত্যেক পৰ্যায়তে ইমানটো এছ'চিয়েটৰ পৰা এইটো নহ'লে ACTA ইলেকশ্যন লৈ হাহাকাৰ লাগি যায় ভোট হ'ব নহ'ব। ক'ত গ'ল মহাপুৰুষ কেইজন এতিয়া ACTA? ইয়াত কথা পাতি লাভ নাই। যিকেইখন প্ৰাইভেট কলেজে নকৰে ৰনুজা ইউনিভাৰ্চিটি কেইখন ডিছএফিলিয়েট কৰি দিব। IIT এইমছ যদি নিলিখে মিনিষ্টাৰলৈকে মই ডিঅ' লেটাৰ লিখিম। ইয়াতে আহি পেলাই অসমত ব্ৰহ্মপুত্ৰৰ হাৱা খাব কোনো দৰকাৰ নাই। whether it is a IIT, whether it is a AIMS, I just warned you. I will not tolerate anything which is going to defame Assam. I am not going to tolerate anyone. ডাউনটাউন কাজিৰঙা নকৰিলে এই এছেম্বলিতে ডিএফিলেট কৰাৰ কাৰণে ল লৈ আহিব। মই 5টা কাম লিখি দিছো, ইউ জাষ্ট ফলো দেম। খাতিৰ খুটি কৰি কোনো লাভ নাই। ফাৰ্ষ্ট, দ্য প্ৰাইভেট ইউনিভাৰ্চিটি who will not fill up the required form to the satisfaction of authority আৰু যোনে যোনে ড্ৰামা কৰিছে মই নিজে চাই। গতিকে ছাৰ্বৈদসকল এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ ক্ষেত্ৰত এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে ছাৰ্বৈদসকল লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ্বৈদসকলে পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।